অন্ত পৰিল এটা যুগৰ পঞ্চভূতত বিলীন হল তৰুণ গগৈ কলাক্ষেত্ৰৰ পৰা বাসগৃহলৈ লৈ যোৱা হল জননেতাজনৰ নশ্বৰ দেহ য'ত পৰিয়ালে জনালে শেষ বিদায় আৰু তাৰ পাছত মন্দিৰ মছজিদ গীৰ্জা নামঘৰৰ আশীৰ্বাদ লৈ যোৱা হল নৱগ্ৰহলৈ মৰমৰ পোনাকনক চাবলৈ আহিল তিতাবৰবাসী ৰাইজ উচুপি উঠিল অজস্ৰজন অশ্ৰুসিক্ত নয়নেৰে জনালে শেষ বিদায় সকলো আহিল একালৰ সতীৰ্থ জ্যেষ্ঠ কনিষ্ঠ সকলো উপস্থিত হল কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং শেষ শ্ৰদ্ধা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিতাত উঠোৱা হল চিৰনিদ্ৰাৰত তৰুণ গগৈৰ পাৰ্থিৱ শৰীৰ 21 জাই টোপধ্বনিৰে জনতাৰ নেতাজনলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে জনোৱা হল শেষ শ্ৰদ্ধা পুত্ৰ গৌৰৱ গগৈয়ে মুখাগ্নি কৰিলে পিতৃৰ চিতাত আবেগিত জনতাই সমস্বৰে কৈ উঠিল অমৰ হওক তৰুণ গগৈ যেন জনসমুদ্ৰত পৰিণত হল বিদায় বেলা পাঁচটাকৈ দশকৰ বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত পেলাই লাহে লাহে পঞ্চভূতত বিলীন হৈ গল ৰাজনীতিৰ মহিৰুহ চিৰতৰুণৰ নশ্বৰ দেহ কিন্তু অবিনশ্বৰ হৈ ৰব তেখেতৰ কৰ্ম আদৰ্শ দৰ্শন বিদায় চিৰতৰুণ